কচুতলি মইনাপাৰা মানে মহৰী কেম্পৰ পৰা পুনে নেশ্যনেল হাইৱে চাউল ধোৱা ওলোৱা সোণাপুৰৰ মাজেদি এটা ৰাস্তা নিৰ্মাণ কৰাৰো প্ৰস্তাৱ কৰা হৈছে আৰু সেইটো অহা 1-2 বছৰৰ ভিতৰত তাৰ নিৰ্মাণ আমি আৰম্ভ কৰিব পাৰিম বুলি পেলাই মই দৃঢ় বিশ্বাসী। আপোনালোক সকলোৰে শ্ৰীচৰণত মই সেৱা জনাই অহা 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলগীয়া আমাৰ এই নিৰ্বাচনত আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ NDA চৰকাৰ বুলি AGP BJP গণশক্তি আমি সকলোৱে মিলি সকলোকে পদুম ফুলৰ চিনত ভোট দি আমাক জয়যুক্ত কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই আবেদন এটা আহিছে। ৰবি তিনিআলিৰ পৰা তপুবন প্ৰাথমিক বিদ্যালয়লৈ এইটো বনাই মোৰ হাতত দিব, এইখিনিও ব্যৱস্থা গ্ৰহণ কৰিম। পদুম ফুলৰ চিনত আপোনালোক সকলোকে ভোট দি তৃতীয়বাৰৰ বাবে অসমত NDA চৰকাৰ ক্ষমতালৈ আনিবলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা বিনম্ৰ আহ্বান জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। মানে মই এনে সংযুক্ত গণপ্ৰিয় অসম দলৰ সদস্য হয়। আজি আপুনি মিটিঙত আহিছিলে? হয়। NDA চৰকাৰে যিধৰণে ভাৰতবৰ্ষৰ অসমৰ যিখিনি উন্নতি কৰিছে এই উন্নতি আৰু আগুৱাই যাওক, সেই মৰ্মে আমি গোটেই জনসাধাৰণক আহ্বান জনাম যে এইখিনি ফুলফিল কৰিবলৈ NDA চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ পুনৰ অসমত আহক, এইটো আমি আশা কৰিছোঁ। আপোনালোকক কি সুবিধা দিছে? সুবিধা মানে কৈ শেষ কৰিব নোৱাৰি। ধৰক আপোনাৰ মহিলা উদ্যমিতাৰ পৰা ধৰি অৰুণোদয়, ঠিক তেনেকৈ বিনা পইচা চাকৰি, বিভিন্ন যিটো আমি বিগত কংগ্ৰেছ চৰকাৰ দিনত একো দেখা নাছিলোঁ, বৰ্তমান আলি পদূলি ৰাস্তাৰ পৰা ধৰি IOA ঘৰৰ পৰা ধৰি বিভিন্ন ধৰণৰ আঁচনি যিধৰণে কোনো মধ্যভোগীয়ে ভোগ কৰিব নোৱাৰাকৈ পোনপটীয়াকৈ যে ভাৰত চৰকাৰে অসম চৰকাৰে জনসাধাৰণলৈ যে বিতৰণ কৰিছে এইটো বহুত ভাল হৈছে। আৰু বিশেষকৈ দুৰ্নীতি, যিটো দুৰ্নীতি শব্দটো বৰ্তমান নাইকিয়া হৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।